নিৰামিষ বুলি কোৱাৰ লগে লগে পনীৰৰ কথা মনত পৰে, লগতে চয়াবিনৰ কথা মনত পৰে আৰু কি খাম নিৰামিষতো আৰু ধৰক বৰ কিবা কিবি তেনেকুৱা বিশেষকৈ পনীৰটো ডাইৰেক্ট মনত পৰে আৰু নিৰামিষ বুলি ক'লে। তো যিয়ে নহওক আজি পনীৰৰ ঠেচা বনাবলৈ ট্ৰাই কৰিছোঁ, একেবাৰে চিম্পল আৰু খাই কিন্তু খুবেই মজা লাগে। আৰু এয়া গ্ৰাইণ্ডাৰত লৈছোঁ মই কাজু বাদাম, পুদিনা, আদা তেনেকৈ আৰু লগতে নেমুৰ ৰস চেপি দিছোঁ অকণমান, নহৰু লৈছোঁ কেইটামান। তো তেনেকৈ এয়া গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'লোঁ আৰু এই পেষ্টখিনি এতিয়া নমাই ৰাখিলোঁ। নেক্সট মই পনীৰকেইটা এনেকৈ কাটি লৈছোঁ অলপ ডাঙৰ ডাঙৰকৈ। তো পেষ্টখিনি ইয়াতে মই এনেকৈ লগাই দিম চাৰিওফালে পনীৰত আৰু এনেকৈ ওলটাই লগাই দিম। তো এনেকৈ চাৰিওফালে লগাই ল'ম, গোটেইকেইটা এনেকৈ ৰেডি কৰি ল'ম। লৈ মেলি এয়া হৈ গৈছেই প্ৰায়। আৰু বাকীকেইটা পনীৰতো তেনেকৈ লগাই ল'ম মছলাখিনি ওলট পালটকৈ। মছলাখিনি একচুৱেলি ইমান বেছি পনীয়া হ'ব নালাগিব, অকণমান গোটা টাইপত ৰাখিব লাগিব, তেতিয়াহে পনীৰৰ ওপৰত লাগি থাকিব। আৰু নেক্সট মই পেনত অকণমান ঘি দিছোঁ, তাতে এই পনীৰখিনি লাহেকৈ দি তেনেকৈ অলপ সময় এনেকৈ কম চিমত দি ফ্ৰাই কৰি থাকিব লাগিব। আৰু তেনেকৈ ওলটাই দিলোঁ এয়া এনেকৈ। তো একেবাৰে যিহেতু পনীৰ নৰম থাকে সেই গতিকে লাহে লাহে ওলটাই দিব লাগিব। তো তেনেকৈ কৰি এয়া ৰেডি কৰি লৈছোঁ। আৰু এটা কথা মানে পেষ্টখিনি বনাওঁতে কেঁচা জলকীয়াও দিছিলোঁ কেইটামান। তো যিয়ে নহওক এয়া মোৰ ৰেডি হৈ গ'ল এতিয়া পনীৰ ঠেচা। খাবলৈ কিন্তু খুবেই জুতি লগা হয়।